ৰাজ্যত পুনৰ কিশোৰ নিৰুদ্দেশৰ ঘটনা। একেখন গাঁৱৰে দুটাকৈ কিশোৰ নিৰুদ্দেশ। বঙাইগাঁও জিলাৰ বৈতামাৰী আৰক্ষী চকীৰ অন্তৰ্গত পঞ্চগাঁও প্ৰথম খণ্ড ডক্ৰাপাৰাৰ 14 আৰু 16 বছৰীয়া ৰাজেশ শ্বেখ আৰু আখিৰিত জামাল নামৰ কিশোৰ দুগৰাকী নিৰুদ্দেশ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। জানিব পৰা অনুসৰি ৰবিবাৰে সন্ধিয়া প্ৰায় 5 বজাত মাংস আনিবলৈ গৈছিল দুই বন্ধুৱে। মাংস আনিবলৈ গৈ আৰু উভতি নাহিল দুই বন্ধু। হয়, আপোনাৰ চেনেলত মই নমস্কাৰ জনাইছোঁ। কালি মোৰ সন্ধিয়া মোটামুটি 4:30 বজাত মোৰ এই সমন্দিয়াৰ ল'ৰা এই আক্ৰিত জামাল তাই ইয়াক মাতি লৈ যায়, মানে মাংস আনিবৰ কাৰণে। কাক মাতিছে? এই ৰাজেশক। ৰাজেশ আপোনাৰ কি হয়? মোৰ ল'ৰা হয়। কওক এতিয়া। পচাগাঁও স্কুলখনৰ ওচৰত মাংসৰ দোকান আছে, তাতে আনিব গৈছিল। তাৰ পৰাই নিৰুদ্দেশ হৈছে। বহুত বিচাৰ খোচাৰ কৰিছোঁ, পোৱা নাই এতিয়াও। কালি কেইটা বজাত? কালি 4:30, 15 বজাত। আচ্ছা, কেইগৰাকী নিৰুদ্দেশ হৈছে? দুইগৰাকী। ইতিমধ্যে আৰক্ষী থানাত খবৰ দিছে নে? আৰক্ষী থানাত মই লিখিত অভিযোগ জনাইছোঁ। আৰক্ষী থানাত আশ্বাস দিছে, চাৰিওফালে মেছেজ দিয়া বুলি কৈছে। আপোনালোকেও অলপ বিচাৰ খোচাৰ কৰিব, আমিও কৰিম, এইভাৱে কৈ দিছে। এতিয়া অসমবাসী তথা ৰাইজক কি আহ্বান কৰিব? ৰাইজক এইটো আহ্বান কৰিম, ৰাইজে যাতে এই স্ক্ৰীণত দিয়া ফটো দেখি আমাৰ স্ক্ৰীণত নম্বৰ থাকিব, দয়া কৰি যাতে এই নম্বৰত যাতে আপোনালোকে অলপ জনাই দিয়ে। আপোনাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ পঞ্চগাঁও পাৰদোৱান, পূৰ্বে দখৰাপাৰা ঈদগাৰ ওচৰত, গোৰস্থানৰ ওচৰত। কালিকা সন্ধিয়াৰ আগে আগে মোৰ ল'ৰাটো আৰু মোৰ এটা নিজৰ ভাগিনা তাই মানে বজাৰত পঠাই দিছিলোঁ কিবা এই মাৰ্কেটত। তাৰ পৰা গৈছে আৰু অহা নাই, এতিয়ালৈকে অহা নাই। কেইটামানৰ ঘটনা আচলতে? কালিকা 4:30, 5টা ভিতৰত আৰু কি নাম আছিল আপোনাৰ? আখিৰিত জামাল। আৰু জামাল আপুনি কি হয়? মই দেউতা হয়, আৰু যেই ল'ৰাজন তাৰ লগত আছিল সেইটা মোৰ নিজৰ ভাগিনা হয়। মানে দুজন একেলগে নিৰুদ্দেশ হৈছে? একেলগে হৈছে। এতিয়া আৰক্ষী থানাতো খবৰ দিছে? দিছে। এতিয়া কি ক'ব বিচাৰে? ৰাইজক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজৰ বুলি ল'ৰা দুটাক যাতে মানে যদি কোনোবাই পায়, দেখা পায়, যাতে আমাৰ এই কণ্টেক্ট নাম্বাৰত যাতে যোগাযোগ কৰে, আপোনালোকক মই অনুৰোধ কৰিছোঁ।